নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথম খবৰটোৰ ফালে। আহি আছে মাঘৰ বিহু। মাঘৰ বিহুত এইবাৰ মাছৰ বেপাৰীসকলে নিজ ইচ্ছামতেই মাছৰ দাম বৃদ্ধি কৰিব নোৱাৰিব। মাছৰ বেপাৰীসকলে প্ৰত্যেক বছৰে নিজ ইচ্ছা অনুসৰি যিটো মাছৰ সৰ্বাধিক ডিমাণ্ড থাকে সেই মাছটোৰ দাম তেওঁলোকে বৃদ্ধি কৰি দিয়ে। কিন্তু এইবাৰ অসমৰ বজাৰত মাছৰ বেপাৰীসকলে মাছৰ দামসমূহ নিজ ইচ্ছা অনুসৰি ল'ব নোৱাৰিব। আমাৰ অসমৰ এইবাৰ প্ৰত্যেকখন বজাৰে বজাৰে চলিব অভিযান। চৰকাৰে মাছৰ দাম নিৰ্ধাৰণ কৰি দিব আৰু সেই নিৰ্ধাৰিত মাছুলতকৈ যদি বেছি দামত বিক্ৰী কৰে তেনেহ'লে মানে তেওঁলোক বিপদত পৰি যাব। খবৰ লোৱা অনুসৰি চৰকাৰে নিৰ্ধাৰণ কৰিব মাছৰ মূল্য। জিলা আয়ুক্তলৈ নিৰ্দেশনা মীন বিভাগৰ। বিহুৰ দামত বেছি দাম ল'লে যাব লাগিব জেললৈ। মাঘৰ বিহু মানে ভোগৰ বিহু এইটো এটা। তো মাঘৰ বিহুত যিমান পাৰে সিমান দাম লয় মাছৰ বেপাৰীসকলে মাছৰ দামবিলাক। তো এইবাৰ বিহুত সেইটো কৰিব নোৱাৰিব। তো জিলা আয়ুক্তৰ তৰফৰ পৰা এতিয়া আপোনালোক সকলোৰে কাৰণে খুব সোনকালেই মাছৰ দামৰ লিষ্ট জাৰি কৰি দিব আৰু সেই লিষ্ট অনুসৰি আপোনালোকে মাছবিলাক বিক্ৰী কৰিব লাগিব। কেনে পাইছে অসম চৰকাৰৰ নিয়ম কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছো ইয়াৰ পাছৰ দুখবৰ ফালে। খবৰ লৈ পৰিছে মানস ৰবীন ককাইদেউৰ ওপৰত। মানস ৰবীন ককাইদেৱে মুকলি কৰিলে ৰবীন আৰ্মি নামেৰে এটা এপ্লিকেশ্যন। যিটো এপ্লিকেশ্যন আপোনালোকে গুগল প্লে ষ্ট'ৰ নতুবা এপল ষ্ট'ৰত লাভ কৰিব। তো এই এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে এতিয়া আপোনালোকৰ ঘৰত প্ৰয়োজনীয় হোৱা যিকোনো কামৰ কাৰণে যিকোনো ধৰণৰ মানুহ আপোনালোকে এই এপ্লিকেশ্যনটোত লাভ কৰিব। আপোনালোকৰ ঘৰৰ যেনিবা পানীৰ পাইপলাইনটো ঠিক কৰিব লগা হ'ল, তো আপোনালোকে খিলঞ্জীয়া এজন যুৱকৰ হতুৱাই আপোনালোকৰ ঘৰৰ পানীৰ পাইপলাইনৰ কানেকশ্যন ঠিক কৰিব পাৰিব। আপোনালোকৰ ঘৰত কাৰেণ্টৰ ৱাৰিং কৰিব লগা হ'ল, তো আপোনালোকে ৱাৰিং কৰিবৰ কাৰণে মানুহ এজন খিলঞ্জীয়া যুৱক বিচাৰি ল'ব পাৰিব। মুঠৰ ওপৰতে ৰবীন আৰ্মি হৈছে আমাৰ অসমৰ খিলঞ্জীয়াসকলৰ দ্বাৰা গঠিত হোৱা এটা মানে প্ৰতিষ্ঠান, য'ত আপোনালোকে ঘৰৰ যিকোনো কাম কৰিবৰ কাৰণে মানুহ লাভ কৰিব। অকল খিলঞ্জীয়া মানুহ কিন্তু দেই, এইটো মনত ৰাখিব, অনা অসমীয়া বা বনিয়া নহয়, কিন্তু কেৱল খিলঞ্জীয়া মানুহ আপোনালোকে লাভ কৰিব। মইতো আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিম, এইটো কোনো ধৰণৰ পেইড প্ৰমোশ্যন নহয়, মই মোৰ ফালৰ পৰা ফ্ৰীকৈ প্ৰমোট কৰি দিছোঁ। মানস ককাইদেৱে যদি চাই আছে লাইক এটা কৰি থৈ যাব। তো আপোনালোককতো মই ছাজেষ্ট কৰিম ঘৰৰ যিকোনো কামৰ কাৰণে এতিয়াৰে পৰা আপোনালোকে আপোনালোকৰ চিনাকি এজন বনিয়াক মাতি আনি কামখিনি কৰোৱাতকৈ মানস আৰ্মিৰ পৰা আপোনালোকে মানুহ মাতক, ৰবীন আৰ্মিৰ পৰা মানুহ মাতক। আপোনালোকে এজন খিলঞ্জীয়া ল'ৰাক দুটকামান পইচা উপাৰ্জন কৰাৰ সুবিধা কৰি দিয়ক। তো তেওঁলোকে এটা মোবাইল নাম্বাৰ মুকলি কৰিছে। মোবাইল নাম্বাৰটো কৈ দিছোঁ, নাম্বাৰটো হৈছে 9181012666। অন্য এটা হৈছে 9181012777। এই নাম্বাৰটো দুটা আপোনালোকে ছেভ কৰি ৰাখক। যদি আপোনালোকে এপ্লিকেশ্যনৰ জৰিয়তে তেওঁলোকক বুক কৰিব নাজানে তেনেহ'লে কল কৰিও আপোনালোকে মাতিব। A to Z কাম, যি কাম থাকে আপোনালোকৰ মুঠৰ ওপৰত প্ৰত্যেকটো কামেই ৰবীন আৰ্মিয়ে কৰি দিব। মুঠৰ ওপৰত কথাৰে নহয়, এইবাৰ কামেৰে কৰি দেখুৱাব ৰবীন আৰ্মিয়ে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। IPLৰ পৰা বেন কৰিলে বাংলাদেশক। IPLৰ পৰা বাংলাদেশক বেন কৰাৰ পাছতেই এতিয়া বাংলাদেশে সিদ্ধান্ত লৈছে যে বাংলাদেশত IPL মেটচ টেলিকাষ্ট কৰাটো বাংলাদেশত বেন কৰি দিব। সেয়াই নহয়, তাৰ লগতে বাংলাদেশে কৈছে যে আমি আৰু ভাৰতত ক্ৰিকেট খেল খেলিবলৈ নাযাওঁ। আহি আছে T20 ৱৰ্ল্ড কাপ। এতিয়া বাংলাদেশে কৈছে যে আমি ভাৰতত খেল খেলিবলৈ নাযাওঁ, আমাৰ খেলখন হ'ব লাগিব ভাৰতৰ বাহিৰৰ কোনোবা এখন দেশত। কিন্তু সিধা ICC তৰফৰ পৰা বাংলাদেশলৈ নটিচ জাৰি কৰি দিলে যে তোমালোকে খেল খেলিবৰ কাৰণে ভাৰতলৈ আহিবই লাগিব। বাংলাদেশৰ প্লেয়াৰ ভাৰতত খেলিবৰ কাৰণে আহিবই লাগিব, যদি নাহা তোমালোকৰ পইণ্ট কটা হ'ব। মানে পুৰা সিদ্ধা নিৰ্দেশনা দি দিছে। আৰে ভাই, ICC কাৰ হাতৰ মুঠিত? ভাৰতৰ হাতৰ মুঠিত। গতিকে তাত আৰু কিবা মানে তেৰিমেৰি কৰিব পাৰে নি? জয় চাহ মুঠতে লাগে ৰহো। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। খবৰ লৈ পৰিছে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত। অখিল গগৈ ডাঙৰীয়াদেৱে বিজেপি পাৰ্টি তথা দিলীপ শইকীয়া ডাঙৰীয়াৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছিলে যে দিলীপ শইকীয়া ডাঙৰীয়া আৰু অশোক সিংহাল ডাঙৰীয়াই মিলি এটা নিৰ্দেশনা প্ৰদান কৰিছে যিখন ডিস্ট্ৰিক্টত বা যেটো সমষ্টিত
বিজেপিক ভোট নিদিয়া মানুহ থাকিব তো তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আৰু অখিল গগৈ ডাঙৰীয়াই কৈছিলে যে এয়াই হৈছে এক ভোট চুৰি তো দিলীপ শইকীয়া ডাঙৰীয়া দেৱে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিছিলে যে য'ত বিজেপি মানুহক ভোট নিদিব তাত মানুহৰ নাম কৰ্তন কৰি দিয়া যাওক যেতিয়াই নেকি অখিল গগৈ ডাঙৰীয়া দেৱে এই অভিযোগ উত্থাপিত কৰিলে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে 5 পইচাৰো সত্যতা নাই অখিল গগৈ ডাঙৰীয়াৰ এই অভিযোগত এতিয়া অখিল গগৈ ডাঙৰীয়া বৰ আচৰিত মানুহ নহয় অখিল গগৈ ডাঙৰীয়াই কৈছে যদিহে এই ভোট চুৰিৰ অভিযোগ মিছা তেনেহলে দিলীপ শইকীয়াৰ সৈতে যি ভিডিঅ' কনফাৰেন্স হৈছিলে গোটেই মানুহখিনিৰ সৈতে তো সেই ভিডিঅ' কনফাৰেন্সটো আপোনালোকে ৰাজহুৱা কৰক পা বাপেকে এতিয়া মজাটো মুঠতে অখিল গগৈ মানুহজন যেতিয়া লাগে কিবা এটা কামত এৰি দিয়া নাই মুঠতে লাগিয়ে থাকিব খুচৰিয়ে থাকিব তো মানে দিলীপ শইকীয়া ডাঙৰীয়া বা বিজেপি পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে তো দেখা যাওক কিমান দূৰ সত্য হয় অভিযোগটো আগেছি ইয়াৰ পাছৰ খবৰ ফালে খবৰ ওলাই পৰিছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ ওপৰত তো ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ বাহন যোৱাকালি দুৰ্ঘটনাত পতিত হয় তেখেতৰ থাৰখনৰ ভিতৰত তেখেতে বহি আছিল আৰু তেখেতৰ থাৰখন যোৱাকালি দুৰ্ঘটনাত পতিত হয় বুলি খবৰ ওলাই পৰিছে পুৱতি নিশা এজাক মহক খুন্দা মাৰে বাহনখনে আৰু বাৰুকৈয়ে প্ৰাণ ৰক্ষা পৰিলে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ বিধানসভা আহি আছে অকণমান মানে কেয়াৰফুলি আপুনি যাতায়াত কৰিব নহয় জানো মানে কুঁৱলী কেনেকুৱা দেখিছেই নহয় গতিকে অকণমান সাৱধান ইমান পুৱতি নিশাতে ঘৰৰ পৰা ওলাব নালাগে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ এতিয়া প্ৰান্তে ওলাইছে ভুৱা ডিগ্ৰী পইচা দিলেই ভুৱা ডিগ্ৰী ল'ব পাৰি আৰু সেই ডিগ্ৰী লৈ ভাৰতৰ বাহিৰত যিকোনো কাম কৰিবগে পাৰি মানে ভাৰতৰ বাহিৰত গৈ চাকৰি কৰিবৰ কাৰণে ডিগ্ৰী লাগে এতিয়া ল'ৰা ছোৱালীবিলাকে ভুৱা ডিগ্ৰী লৈ বাহিৰত চাকৰি কৰিবলৈ বুলি ওলাই গৈছে আৰু বাহিৰত গৈ ধৰা পৰিছে ভাৰতৰ নাক কাণ কাটিছে তো ৰিসেন্টলি এই 2026 চনৰ আৰম্ভণিতে লাখ লোক মানে ভুৱা সাৰ্টিফিকেট জব্দ কৰিবলৈ সক্ষম হৈছে লাখ ভুৱা সাৰ্টিফিকেট জব্দ কৰিবলৈ সক্ষম হৈছে মুঠতে ভাৰতত এতিয়া এটা বৃহৎ চক্ৰই জালি সাৰ্টিফিকেট দিয়াৰ নামত এক মানে বৃহৎ তেওঁলোকে চলাই আছে ৰেকেট চলাই আছে গতিকে সাৱধান কিন্তু বি কেয়াৰফুল ভুৱা সাৰ্টিফিকেট লৈ বিপদত নপৰিব চাকৰি নকৰিব কিয়নো এতিয়া এনেকুৱা সিস্টেম বনাইছে ন তো যি সিস্টেমৰ জৰিয়তে একদম মানে সেকেন্ডত আপোনাৰ সাৰ্টিফিকেটখন অনলাইন মানে অৰিজিনেল হয় নে নহয় হেতু প্ৰমাণীকৰণ কৰিব পৰা যায় গতিকে বি কেয়াৰফুল সাৱধান ভুৱা সাৰ্টিফিকেটৰ নামত পৰি আপোনাৰ লাইফটো বৰবাদ নকৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আহি গ'ল বিধানসভা নিৰ্বাচন আহি গ'ল কিন্তু বিধানসভা নিৰ্বাচন বেছি দিন নাই আৰু কিন্তু এতিয়া পৰ্যন্ত এনডিএ মিত্ৰজোঁটৰ আসনৰ ভাগ বতৰাই হোৱা নাই আনফালে ইণ্ডিয়াইটো লাগিয়ে আছে মানে আনফালে ধৰি লওক আমাৰ অসমৰ বিৰোধী পাৰ্টিবিলাকে মিত্ৰজোঁট কৰিবৰ কাৰণে লাগি আছে তেওঁলোকৰ এতিয়ালৈকে মিত্ৰজোঁট হোৱাই নাই খেলিমেলি হৈ আছে তেওঁলোকে কোৱা অনুসৰি তেওঁলোকৰ মিত্ৰজোঁট মানে ফিক্স তেওঁলোকে মিত্ৰজোঁটৰ হৈয়ে নিৰ্বাচন খেলিব বিৰোধী পাৰ্টিয়ে কিন্তু তেওঁলোকৰ আসন ভাগ বতৰা অকণমান অংকটো খেলিমেলি লাগি আছে কংগ্ৰেছে কৈছে আমাক 100খন লাগিব অখিল গগৈ কৈছে মই 42খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিম মুঠৰ ওপৰত 126টা সমষ্টি আছেহে কংগ্ৰেছক যদি 100টা লাগে ৰাইজৰ দলক যদি 42টা লাগে 142টা দেখোন সমষ্টি নাই আমাৰ অসমত গতিকে তেওঁলোকৰটো খেলিমেলি লাগি আছে তাৰ লগতে এতিয়া শাসকীয় পক্ষৰো খেলিমেলি লাগিছে শাসকীয় পক্ষৰ এতিয়ালৈকে আসনৰ ভাগ বতৰাই হোৱা নাই এতিয়ালৈকে তেওঁলোকৰ মানে পাৰ্টনাৰশ্বিপ হ'বনে নহয় মানে মিত্ৰতা হ'বনে নহ'ব সেই সন্দৰ্ভতে ফাইনেল ষ্টেটমেণ্ট দিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বা দিলীপ শইকীয়া ডাঙৰীয়াদেৱে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে 15 ফেব্ৰুৱাৰীৰ ভিতৰত আমাৰ আসনৰ বুজাবুজি হৈ যাব মঙ্গলবাৰে মই আৰু হাগ্ৰামা মহিলাৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছোঁ ইয়াৰ আগতে প্ৰমোদ বড়ুৱেও কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছে মঙ্গলবাৰে অতুল বৰাৰ লগতো দীঘলীয়া কথা পতা হৈছে গতিকে 15 ফেব্ৰুৱাৰীৰ আগত আমাৰ আসনৰ ভাগ বতৰা হ'ব বুলি জনাইছে কৈছো নহয় মানে এইবাৰ ইলেকশ্যন কি হ'ব চাই থাকক আপোনালোকে বৰ আচৰিত ইলেকশ্যন হ'বলৈ গৈ আছে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে বৰ্তমান বিজেপিৰ বিধায়ক হৈ থকা প্ৰায় 20 জনতকৈও অধিক বিধায়কে এইবাৰ টিকট নাপাব তাৰে ভিতৰত হয়তো কাৰ নাম পৰি যাব ঠিক নাই এনে ৰিপৰ্ট চলোৱা অনুসৰি মানে এটা খবৰ পাইছিল আৰু
মানে বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ নামটো সেই তালিকাত আছে বুলি শুনা পাইছিল এতিয়া কিমান দূৰ সত্য নাজানো কিন্তু 20 জনতকৈও অধিক বিধায়কে এইবাৰ টিকট নাপাব যিসকল অলৰেডি বিধায়ক হৈ আছে মানে এইবাৰ বিজেপিয়ে সিদ্ধান্ত লৈছে নতুন মানুহক টিকট দিয়াৰ মহিলাক টিকট দিয়াৰ তেওঁলোকে সিদ্ধান্ত লৈছে আৰু যাৰ কাৰণে কি এইবাৰ হয়তো বহুতো পুৰণা বিধায়কে টিকট নাপাব পাৰে বি কেয়াৰফুল কিন্তু সাৱধান এইবাৰ বহুতৰ পলিটিক্যাল কেৰিয়াৰ ঠাপ হৈ যাব পাৰে যিবিলাকে লেভেল মাৰি আছিলে লেভেল নাইকিয়া হৈ যাব পাৰে মানে যাৰ নেকি পূৰ্বতে বিতৰ্ক ওলাইছে তেওঁলোকৰ নাম কাটা যাব আৰু যি কি নহওক এটা খবৰ ওলাই পৰিছে যে অখিল গগৈ ডাঙৰীয়াদেৱে কৈছে যে বিজেপিৰ 30 জন মান বিধায়ক বোলে হিমন্ত বিশ্ব শৰ্মাদেৱৰ ডিসিশনত অসন্তুষ্ট যাৰ কাৰণে নেকি তেওঁলোকে এতিয়া ৰাইজৰ দলৰ লগত যোগাযোগ স্থাপন কৰি আছে বহু কেইজনে আমাৰ দলত যোগদান কৰিব বিচাৰি আছে আমি তেওঁলোকক নিৰ্বাচনত টিকটো দিম মানে বহুতো বিজেপিৰ বৰ্তমান বিধায়কক আপোনালোকে ৰাইজৰ দলৰ টিকট লৈ নিৰ্বাচন খেলা দেখিব পাৰে মুঠতে এইবাৰ নিৰ্বাচন উলট পালট হ'ব পাৰে কোট কি হৈ যায় কোনো ক'ব নোৱাৰে হয়তো চৰকাৰ লাষ্টত গৈ বিজেপি আৰু ৰাইজৰ দলও গঠন কৰি দিবলৈ আছে মুঠৰ ওপৰত এইবাৰ কি হ'ব ঠিক নাই নিৰ্বাচন আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত 2026 চনত আকৌ এবাৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনাইছে অসম শিক্ষা বিভাগৰ তৰফৰ পৰা গতিকে যিসকলে এজন শিক্ষক হম বুলি ভাবে তেওঁলোকে প্ৰিপাৰেচন চলাই থাকক খবৰ লোৱা অনুসৰি বড়ো গাৰো মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে এতিয়া টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলি জনাইছে প্ৰতি শিশুৰ বাবে শিক্ষা নিজৰ মাতৃভাষা গতিকে মাতৃভাষাৰ শিক্ষাৰ বাবে আমাৰ অসমত আকৌ টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব 7 জানুৱাৰী তাৰিখৰ দিনাখন পোৰ্টেল ইতিমধ্যে মুকলি কৰি দিয়া হৈছে sevaonline.org ত আপোনালোকে গৈ সবিশেষ তথ্য জানিব পাৰে তো টেট পৰীক্ষাত যদি আপোনালোকে আবেদন কৰিম বুলি ভাবে ওয়েবসাইটত যাওক গৈ চাওগে খুব সোনকালে আমাৰ অসমত আকৌ এবাৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ফিফা ওয়াৰ্ল্ড কাপৰ ট্ৰফি চাবলৈ মন আছে নেকি যদি ফিফা ওয়াৰ্ল্ড কাপৰ ট্ৰফি চাবলৈ মন আছে আপোনালোকে যাওক গুৱাহাটীলৈ কিয়নো 13 জানুৱাৰীত গুৱাহাটীলৈ আহিব ফিফা ওয়াৰ্ল্ড কাপৰ ট্ৰফি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মুকলি কৰিব ট্ৰফিটো 12 বছৰৰ মূৰত ভাৰতলৈ আহিব ফিফা বিশ্বকাপৰ ট্ৰফি 3 বজাৰ পৰা প্ৰদৰ্শনৰ বাবে ৰখা হ'ব বৰ্ষাপাৰা ষ্টেডিয়ামত গতিকে আপোনালোকে যদি চাব বিচাৰে ফিফা ওয়াৰ্ল্ড কাপৰ ট্ৰফিটো নিচেই কাষৰ পৰা তেনে চাব পাৰিব আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমবাসীৰ কাৰণে আকৌ এটা ডাঙৰ ঝাটকা দি দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত আকৌ 12 লাখ বিঘা মাটিত উচ্ছেদ অভিযান চলিব বুলি জনাইছে 12 লাখ বিঘা মাটিত গতিকে কাৰ নাম আহিব মুঠতে তাৰ কোনো ঠিক নাই খিলঞ্জিয়াই হওক অনা অসমীয়াই হওক অনা অসমীয়াৰ মাটি মানে অনা অসমীয়াক ইমান উচ্ছেদ কৰা নাই খিলঞ্জিয়া আৰু মুছলিমসকলক কৰিছে গতিকে বি কেয়াৰফুল খিলঞ্জিয়া আৰু মুছলমান তোমালোক উঠিব লগা হ'ব পাৰে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি উল্লেখ কৰিছিলে যে আমাৰ অসমত এটা বৃহৎ জেহাদী গ্ৰুপ আহি সোমাই পৰিছে যি জেহাদী গ্ৰুপে গোটেই অসমখনকে অশান্ত কৰিবৰ কাৰণে চেষ্টা কৰিছে আহি আছে নিৰ্বাচন গতিকে নিৰ্বাচনৰ সময়তো তেওঁলোকে অশান্তি বিয়পাই মানুহৰ মাজত তেওঁলোকে অশান্তিৰ সৃষ্টি কৰিব পাৰে বুলি জনাইছে গতিকে বি কেয়াৰফুল অসম চৰকাৰে ইয়াৰ ওপৰত ইতিমধ্যে ইনভেষ্টিগেশ্যন আৰম্ভ কৰি দিছে সেই জেহাদী সমূহে যি তেওঁলোকে জেহাদ সৃষ্টি কৰিব বিচাৰিছে বা যি অশান্তি সৃষ্টি কৰিব বিচাৰিছে সেই অশান্তি কৰিবলৈ নিদিবৰ বাবে গতিকে ফেসবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এইবিলাকত যাতা তথ্য শ্বেয়াৰ নকৰিব বিপদত পৰিব পাৰে আগৈছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কাৰ্বি আলঙৰ পৰা কাৰ্বি আলঙত বিদ্যালয় খোলাৰ সময়সীমা সলনি কৰি দিয়া হৈছে যি নেকি ঘন কুঁৱলী পৰিছে যি ডাঠ কুঁৱলী পৰিছে কুঁৱলী বা ঠাণ্ডাৰ কাৰণে কাৰ্বি আলঙত বিদ্যালয় খোলাৰ সময় সাল সলনি কৰি দিয়া হৈছে খবৰ অনুসৰি কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ অধীনৰ সকলো বিদ্যালয়ৰ সময়সূচী সলনি প্ৰাথমিক বিদ্যালয় পুৱা 10 বজাৰ পৰা দুপৰীয়া 1 বজালৈ খোলা থাকিব উচ্চ প্ৰাথমিক বিদ্যালয় 10 বজাৰ পৰা 2 বজালৈ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহ 10 বজাৰ পৰা 2:30 বজালৈ এতিয়া গোটেই কাৰ্বি আলঙৰ স্বায়ত্তশাসিত পৰিষদৰ সকলোবিলাক বিদ্যালয়ৰ কাৰণে এই নিয়ম জাৰি কৰি দিয়া হৈছে প্ৰত্যেকখন বিদ্যালয়ে এই নিয়ম এতিয়া পালন কৰিবলৈ কম ঠাণ্ডা পৰিছে কলনো 11 মান বজালৈকে কুঁৱলীয়ে পৰি থাকে বেলি নোলায় আগৈছো ইয়াৰ পাছৰ খবৰ ফালে খবৰলৈ পৰিছে ঢকুৱাখানা আৰু ধেমাজিৰ বাবে ধেমাজিৰ ওপৰত যোৱাকালি ঢকুৱাখানা আৰু ধেমাজিত প্ৰায়
৬৮,৯৪২ গৰাকী মহিলাক এই যে ১০,০০০ টকাটো অসম চৰকাৰৰ সেই ১০,০০০ টকাটো বিতৰণ কৰে ১০,০০০ টকাটো যোৱাকালি বিতৰণ কৰে তাৰ লগতে ধেমাজিবাসী ৰাইজৰ কাৰণে ঘোষণা কৰিছে ধেমাজিত নতুনকৈ ২০০০ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মানে যিসকল মহিলাই লাভ কৰা নাই এতিয়ালৈকে প্ৰায় ২০০০ মহিলাই ধেমাজিত অৰুণোদয় আঁচনিৰ ধন আকৌ লাভ কৰিব বুলি জনাইছে গতিকে ধেমাজিৰ মহিলাসকলে ভিডিঅ'টোত কিন্তু লাইক এটা ডেফিনেটলি কৰি থৈ যাব আগৈছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে অসমৰ খেতিয়কসকলৰ কাৰণে অসমৰ খেতিয়কসকলে শীঘ্ৰেই কৰি লওক পঞ্জীয়ন কৃষক পঞ্জীয়ন এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰি লওক এতিয়াৰে পৰা চৰকাৰী আঁচনিৰ সুবিধা পাবৰ কাৰণে খেতিয়কসকলে নিজকে এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰিব লাগিব তো আপোনালোকে কোট ৰেজিষ্টাৰ্ড কৰিব তো পিএম কিষানৰ অফিচিয়েল পৰ্টেলত গৈ আপোনালোকে ৰেজিষ্টাৰ্ড কৰক নিজকে এজন খেতিয়ক হিচাপে নহলে কিন্তু আপোনালোকে চৰকাৰী সা সুবিধা আকৌ নাপাব এতিয়া প্ৰত্যেক ডিস্ট্ৰিক্টে পঞ্জীয়নৰ কাম আৰম্ভ হ'ব আপুনিও পঞ্জীয়ন কৰি ল'ব তো বন্ধুসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা আজি জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ দেখা লগ কৰাৰ সৈতে বিৰাম কিছু ধন্যবাদ জয় অসম